বিগত 15 বছৰে অন্ধকাৰত ডুব গৈ আছে ধিং বিধানসভা সমষ্টি। উন্নয়নৰ নামত শূন্য, ধৰ্মৰ নামত চলি আছে ৰাজনীতি। আন্ধাৰক পোহৰাই তুলিবলৈ এইবাৰ হাতত টৰ্চ লাইট জ্বলাই লৈ লোকসভা নিৰ্বাচনত ওলাই আহিছে ৰায়হান ভাই। ধৰ্মীয় আৱেগে কোঙা কৰি পেলোৱা সংখ্যালঘু ৰাইজৰ দুৱাৰে দুৱাৰে উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ গণ সুৰক্ষা পাৰ্টীৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰায়হান ভাই। সংখ্যালঘু মানুহখিনি বিজেপি চৰকাৰখনে সদায় মাটি আয়ৰ চকুৰে চাই আছে আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি ভাৰতীয় সংবিধানক অৱমাননা কৰি আছে। তাৰ বিৰুদ্ধে আমি ষ্ট্ৰংলি ফাইট কৰিম। কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আৰু AIUDF দলৰ ধৰ্মীয় ৰাজনীতিৰ বিপৰীতে নগাঁও লোকসভাত উন্নয়নৰ পোহৰেৰে আলোকিত কৰিবলৈ হাতত টৰ্চ লৈ ৰায়হান ভাই। প্ৰাৰ্থী হিচাপে মনোনীত হৈ লোকসভাৰ এখন আসন গ্ৰহণ কৰিবলৈ ঈশ্বৰৰ নামত শপত লয়। বিগত কেইবা দশক ধৰি পিছ পৰি থকা নগাঁৱৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে এইবাৰ উন্নয়নৰ সপক্ষে টৰ্চ লাইটৰ ছবিত ভোট দি সমষ্টিটোক পোহৰাই তুলিবলৈ প্ৰতিশ্ৰুতি লৈছে। প্ৰতিজ্ঞা কৰোঁ যে মই আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু অনুগত্য ৰাখিম আৰু মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। সংখ্যালঘু ৰাইজৰ প্ৰাপ্য ন্যায় আৰু অধিকাৰৰ বাবে লোকসভাৰ মজিয়াত উদাত্ত কণ্ঠেৰে মাত মাতিবলৈ ৰায়হান ভাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দিল্লীলৈ যোৱাৰ সাহস কৰিছে। এতিয়া অপেক্ষা মাথো নিৰ্বাচনৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। বিজেপিৰ পৰিৱৰ্তন দেখিলে যে সাম্প্ৰদায়িকতাৰ বাহিৰে একো নহয়। বিজেপিয়ে আদানী আৰু আম্বানী গোষ্ঠীক সন্তুষ্ট কৰাৰ বাহিৰে ৰাইজক আজি গাড়ী চালক হওক, সাধাৰণ মানুহক বিভিন্ন ধৰণে জ্বলা-কলা খুৱাইছে। তো তাৰ বিৰুদ্ধে আমি ষ্ট্ৰংলি প্ৰতিবাদ কৰিম আৰু যিটো সাম্প্ৰদায়িকতা কৰি সংখ্যালঘু মানুহখিনিক বিজেপি চৰকাৰখনে সদায় মাটি আয়ৰ চকুৰে চাই আছে আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি ভাৰতীয় সংবিধানক অৱমাননা কৰি আছে। তাৰ বিৰুদ্ধে আমি ষ্ট্ৰংলি ফাইট কৰিম। চাওক, এতিয়া এইবাৰ প্ৰতিদ্বন্দ্বিতা ক'বলৈ গ'লে আমিনুল ইছলামৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ আমাৰ ইয়াত 65% সংখ্যালঘু ভোটাৰ আৰু সংখ্যালঘু মানুহখিনিয়ে এইবাৰ নিশ্চয় নিৰ্ধাৰণ কৰিব যে কাক পঠাব লাগে। কিন্তু বিশ্বাস আছে কাৰণে নমিনেশ্যন দিছোঁ। বিশ্বাস নাথাকিলে মই নৱকৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি আৰু টৰ্চ লাইটৰ ছবি ৰাইজক মই আহ্বান কৰিম। মই এজন যুৱক হিচাপে, নগাঁৱৰ উদীয়মান যুৱক হিচাপে মই কণ্ঠ হিচাপে ৰাইজক ওলাই আহিছোঁ। আপোনালোকে মোৰ লগত সহযোগ কৰক আৰু ওলাই আহক। টৰ্চ লাইটৰ পোহৰ বুলি নহয়, নগাঁৱত পোহৰাবলৈ আমাৰ দৰকাৰ আছে, কাৰণ নগাঁওখনক এতিয়া শিক্ষাৰ পোহৰ আছে, কিন্তু যিটো ৰাজনৈতিকভাৱে আমাক এন্ধাৰত ৰাখিছে, যেনেকৈ কংগ্ৰেছে মাৰ্ঘেৰিটাৰ মানুহক আনি পেলাই ইয়াত প্ৰাৰ্থিত্ব দি নগাঁওবাসীক কৰা অপমান, আৰু বিজেপিয়ে এজন কংগ্ৰেছীক ধৰি নি পেলাই 2 মাহ আগত ধৰি নি পেলাই বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দি আমাৰ নগাঁওবাসীক বা আপোনাৰ বিজেপি কৰ্মী হওক, কংগ্ৰেছ কৰ্মীসকলক এটা প্ৰতাৰণা কৰিছে। তাৰ প্ৰত্যুত্তৰত এইবাৰ ৰাইজে মোক ভোট দি জয়যুক্ত কৰাব আৰু মই ৰাইজৰ হৈ সদায় কাম কৰিম।